কাজিৰঙাৰ সচেতন ৰাইজ আজি লজ্জানত মূল প্ৰাণকেন্দ্ৰ কহৰাৰ কদৰ্যময় পৰিৱেশে লাজত পেলাইছে কাজিৰঙাবাসীক কাজিৰঙাৰ সচেতন ৰাইজ আজি লজ্জানত হ'ব লগা হৈছে কি কাৰণে লজ্জানত হ'ব লগা হৈছে তাৰে পৰিৱেশে মুহূৰ্তত দেখুৱাইছো অহাৰ হ'ল কাজিৰঙাৰ কহৰাৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কহৰাত পুনৰ আৱৰ্জনাৰ দম দেখিবলৈ পোৱা গৈছে অহাৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতে কৰা ব্যৱস্থাপনাও এনে কদৰ্যময় পৰিৱেশক লৈ হৈছিল বাতৰি আমিও সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আজিও ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ গোলাঘাট জিলা আয়ুক্তৰ নেতৃত্বত গঠন কৰা হৈছিল এখন সমিতি পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তক দিয়া হৈছিল ডাষ্টবিন নিৰ্মাণৰ নিৰ্দেশনা আৰু সেই জাবৰ অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈকো নিৰ্দেশনা দিয়া হৈছিল দুখনকৈ চাইকেলৰো যোগান ধৰিছিল প্ৰশাসনে কিন্তু আৱৰ্জনাই এতিয়া পুনৰ দম বান্ধিছে কহৰাত ইয়াকে লৈ এতিয়া যেন আচলতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু তাৰ পাছতো গা লৰা নাই প্ৰশাসনৰ অৱশ্যে ভিভিআইপি আহিলে নিহাতৰ ভিতৰতে হলনি হয় পৰিৱেশ কিন্তু এই সমূহে নেতিবাচক প্ৰভাৱ পেলাইছে পৰ্যটকসকলৰ মনত কদৰ্যময় কাজিৰঙাৰ পৰিচয়হে যেন মনত উভতি গৈছে পৰ্যটকসকলৰ লাজত পৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া সচেতন লোকসকল হয় কাজিৰঙাখন পৰিষ্কাৰৰ কথা সকলোৱে এইখিনি কথা কৈ থাকে কাজিৰঙাখন পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো উচিত বুলি কিন্তু ইয়াৰ দায়িত্বত যিখিনি সংশ্লিষ্ট যিসকল বিভাগ আছে তেওঁলোকে আজিলৈকে আন্তৰিকতাৰে কাম কৰা আমি দেখিবলৈ নাপালোঁ এতিয়া আমাৰ যিটো অনাগত যিটো পৰ্যটন বৰ্ষ আৰম্ভ হ'বলৈ মাত্ৰ মাজত 1-1.5 মাহ সময় বাকী আছে কিন্তু এতিয়া এই 1-1.5 মাহ বাকী থকা অৱস্থাতে যিটো প্ৰতিগন্ধময় এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে পঞ্চায়তে যিসমূহ ডাষ্টবিন স্থাপন কৰিছিলে যিসমূহ জেগাত ডাষ্টবিন তেওঁলোকে স্থাপন কৰিছিলে আৰু তাত তেওঁলোকৰ দায়িত্ব আছিলে যে তাৰ পৰা জাবৰসমূহ আঁতৰাই নিব লাগে নিষ্কাশন কৰিব লাগে তাত জাবৰৰ সুকীয়া যিখিনি কেঁচা যিখিনি জাবৰ বা শুকান জাবৰ এনেকুৱা এটা ভাগ কৰি খুব ধুনীয়া এটা তেওঁলোকে পদক্ষেপ লৈছিলে বা চৰকাৰে লৈছিলে কিন্তু তাৰপিছত তাৰ দায়িত্বত যিখিনি আছে তেওঁলোকে কিন্তু তাৰ জাবৰ নিষ্কাশনৰ নামত যিখিনি মাচুল ল'ব লাগে হোটেল লজসমূহৰ পৰা তেওঁলোকে সেইটো নিয়মীয়াকৈ আদায় কৰে কিন্তু তাৰ বিনিময়ত তেওঁলোকে যিটো কৰিব লাগে যিটো কাম তেওঁলোকৰ একদম অতি এটা গুৰুত্বপূৰ্ণ বিষয় সেইটো কিন্তু সম্পূৰ্ণভাৱে অৱহেলা কৰা দেখা যায় কাজিৰঙাখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ বাবে আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা এটা হাতত বিহিত আপোনাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছিলে আপোনাৰ ডাঙৰ ডাষ্টবিন য'ত জাবৰ জোথৰবিলাক পেলাই তাত পেলা হ'ব আৰু তেতিয়া সেই ডাষ্টবিনটো ভৰ্তি হ'ব তেতিয়া ইয়াৰ পৰা নি পেলাই অন্য জেগাত পেলোৱা হ'ব এক ভাল সিদ্ধান্ত লৈছিলে কিন্তু আজিৰ তাৰিখত সেই ডাষ্টবিনকেইটা ফুল হৈ যোৱাৰ পাছত সেই যিবিলাক ঠিকাদাৰে ধৰি লওক যেনেধৰণে কাম কৰি পেলাই সেই বস্তুখিনি ইয়াৰ পৰা আঁতৰাই নি বাহিৰত পেলাব লাগিছিলে সেইটো কিন্তু আজিলৈকে পেলোৱা হোৱা নাই মাত্ৰ এবাৰেই সেইটো ব্যৱহাৰ কৰিলে